ওদালগুৰি জিলাৰ মাজবাটৰ ৫ নৈ নদীৰ ওপৰত থকা বাঁহৰ সাঁকোখন দুৰ্বৃত্তই অগ্নি সংযোগ কৰি ক্ষতি সাধন কৰে। ফুটব্ৰিজ নিৰ্মাণৰ দাবী ৰাইজৰ। যোৱা নিশা শোণিতপুৰ জিলা আৰু ওদালগুৰি জিলাৰ সীমাত থকা ৫ নৈ খুটি গাঁৱৰ ৫ নৈ নদীৰ ওপৰৰ বাঁহৰ সাঁকোখন কোনো দুৰ্বৃত্তই নিশা প্ৰায় ১:৩০ সুযোগ বুজি অগ্নি সংযোগ কৰি আঁতৰি যায়। এই বাঁহৰ সাঁকোখনে দিনে নিশাই প্ৰায় ২০০০ৰো অধিক লোকে যাতায়াত কৰি আহিছিল দূৰ দূৰণিলৈ। উক্ত সাঁকোখনেদি অধিকাংশ ছাত্ৰ ছাত্ৰী যাতায়াত কৰি আহিছে। অগ্নি সংযোগ ঘটনাক লৈ অঞ্চলটোৰ ৰাইজে একমুখে ধিক্কাৰ দিয়া পৰিলক্ষিত হয়। বৰ্তমান উক্ত গাঁৱৰ যুৱকসকলে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে দুৰ্বৃত্তই অগ্নি সংযোগ কৰা বাঁহৰ দলংখন পুনৰ নিৰ্মাণৰ কাম হাতত ল'ব বুলি সাংবাদিকক জানিবলৈ দিয়ে বিষ্ণু দৈমাৰীয়ে। অতি সোনকালে অসম চৰকাৰে ৫ নৈ নদীৰ ওপৰত এখন ফুটব্ৰিজ নিৰ্মাণৰ দাবী জনায় চৰকাৰক। দলংখন দুৰ্বৃত্তই কি কাৰণত অগ্নি সংযোগ কৰিলে বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই। নমস্কাৰ। প্ৰথমে এইখন হৈছে দলং ৫ নৈ নদীৰ ওপৰত বাঁহৰ ব্ৰিজ। আমি ৭জনমান মানুহে লৰাই লগ লাগি পেলাই ইয়াতে এটা ৰাইজৰ সুবিধাৰ কাৰণে আমি এখন দলং বনাই দিছিলোঁ, বেম্বো ব্ৰিজ, য'ত নেকি যিখন দলং নেকি আমাৰ মাজবাট, ৰাইকচমাৰী, ঘুগৰাজুলি আৰু ওদালগুৰি আৰু শোণিতপুৰ কানেক্টিং ব্ৰিজ বুলি ক'লেও ভুল নহয়, বঢ়াই কোৱা নহয়। আচলতে যোৱা নিশা প্ৰায় 11:30মান বজাত কোনোবা দুৰ্বৃত্তই হিংসামূলক ভাৱ লৈ পেলাই কৰিছে নে কি নাজানো, এয়া ৰাতি 11:30মান বজাত অগ্নিসংযোগ কৰিলে। তাৰে প্ৰায় 70% জ্বলি শেষ হৈ গৈছে। তাৰপিছত আমি গম পালোঁ ৰাতিপুৱা আমি 4:30টাত আহি পেলাই এই ৫ নৈ নদীৰ পানীৰেই খুব কষ্ট কৰি পেলাই জুইটো নুৱাবলৈ সক্ষম হ'লোঁ। এই ৰাস্তাইদি ছাত্ৰ ছাত্ৰী যাতায়াত কৰে নেকি? অকল এই ৰাস্তাইদি ছাত্ৰ ছাত্ৰী নহয়, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ মানুহে এইটো দি অহা যোৱা কৰে, য'ত নেকি মাজবাটখন খুব ব্যৱসায়ৰ প্ৰতিষ্ঠানৰ কাৰণে এটা কেন্দ্ৰস্থল হৈ পৰিছে। আৰু ঘুগৰাজুলি এইটো ৰাস্তাইদি ছাত্ৰ ছাত্ৰী স্কুলৰ কলেজৰ গোটেইবোৰ ছাত্ৰ ছাত্ৰী এইটো দি অহা যোৱা কৰে। আনকি মাজবাট কলেজ হওক, ঢেকাজুলি কলেজ হওক, আৰু আমি তেওঁলোকৰ পৰা কোনো ধৰণৰ আমি ইয়াত ফিজ নলওঁ আৰু আমি ৰেলৰ পৰাও নলওঁ যিহেতু, আৰু প্ৰশাসনিক বিষয়ৰ পৰা আমি কোনো ধৰণৰ ফিজ নলওঁ। কিন্তু আমি ইয়াত খুব তেওঁলোকে এতিয়া তেওঁলোকৰ শিক্ষাত কিছু বাধা পৰিব, সেয়েহে আমি বহুত দুখিত। কি ক'ব আপুনি চৰকাৰলৈ, কি আহ্বান জনাব? চৰকাৰলৈ এটাই আমাৰ আহ্বান, যদিহে ইয়াত এটা তেনেকুৱাকৈ ফুট ব্ৰিজেই হওক বা তেনেকুৱা যদি অহা যোৱা যাতায়াতৰ কাৰণে কানেক্টিঙৰ কাৰণে যদি এটা দলঙৰ সুব্যৱস্থা কৰি দিয়ে, তেতিয়াহ'লে আমি চৰকাৰলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিম বুলি আমি ভাবিছোঁ আৰু সেয়া হোৱাটো আমি কামনা কৰিছোঁ। এই ৰাস্তাইদি কিমান মানুহ যাতায়াত কৰে ডেইলি? এইটো ডেইলি আপোনাৰ এইটো ৰাস্তাইদি ২,০০০, ৩,০০০, ২,৫০০ মিনিমাম 1ৰ পৰাই আমাৰ ৩,০০০মান মানুহ এইটো দি অহা যোৱা কৰে। আৰু বাইক কাৰ অহা যোৱা কৰি থাকে, কাৰ পৰ্যন্ত আমি এইটো দি পাৰ কৰাওঁ। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং ৮, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।